গুৱাহাটীত চতুৰ্থ ইণ্টাৰনেশ্যনেল অপেন ফুল কণ্টেক্ট কাৰাটে চেম্পিয়নশ্বিপ। ভাৰতৰ উপৰি নেপাল, ভূটান আদি ৰাষ্ট্ৰৰ খেলুৱৈৰ অংশগ্ৰহণ। ক্ৰীড়াংগনত ৩০ শতাধিক কাৰাটে খেলুৱৈৰ সমাৱেশ। যোৱা 11 জানুৱাৰীত গুৱাহাটীৰ নলাপাৰাস্থিত দ্য গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেলত অনুষ্ঠিত হয় চতুৰ্থ ইণ্টাৰনেশ্যনেল অপেন ফুল কণ্টেক্ট কাৰাটে চেম্পিয়নশ্বিপ। কিউকাইকান কাৰাটে অৰ্গেনাইজেশ্যন আছামৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভাৰতৰ উপৰি অংশগ্ৰহণ কৰিলে নেপাল, ভূটান আদি ৰাষ্ট্ৰৰ খেলুৱৈয়ে। ভাৰতৰ পৰা অংশগ্ৰহণ কৰিলে অসমৰ উপৰি বেংগল, মেঘালয়, মণিপুৰ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ কাৰাটেকাই। জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত আয়োজিত প্ৰতিযোগিতাখনত সমাৱেশ ঘটিল প্ৰায় ৩৩০ গৰাকী খেলুৱৈৰ। ইয়াৰে অসমৰ পৰা খেলুৱৈৰ অংশগ্ৰহণৰ সংখ্যা প্ৰায় ২০০ গৰাকী। জুনিয়ৰ শাখাত ৫ অনূৰ্ধ্ব, ৭ অনূৰ্ধ্ব, ৯ অনূৰ্ধ্ব, 11 অনূৰ্ধ্ব, ১৩ অনূৰ্ধ্ব, ১৫ অনূৰ্ধ্ব, ১৭ অনূৰ্ধ্ব আদি বিভিন্ন বয়স গোটত খেলুৱৈসকল অৱতীৰ্ণ হ'ল ক্ৰীড়াংগনত। আয়োজকৰ হৈ প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে চেনচাই ভাগ্যেশ্বৰ কুলিয়ে। International Open Full Contact Karate Championship 2026. All total 330 participants হৈছে। Country হৈছে ইণ্ডিয়া, নেপাল, ভূটান আৰু বাংলাদেশ অহা কথা আছিলে, কিন্তু যাৰ কাৰণত আহিব নোৱাৰিলে। আৰু কেটেগৰী আছে জুনিয়ৰ এণ্ড ছিনিয়ৰ। জুনিয়ৰ আণ্ডাৰ 5 years, 7 years, 9 years, and 11 years, under 13, under 15, under 17. Kata basic and 5. আমাৰ বাহিৰে আছে এনেকা বেংগল আছে, মেঘালয় আছে, মণিপুৰ আছে, উত্তৰাখণ্ড, ঝাৰখণ্ড, তাৰপিছত মহাৰাষ্ট্ৰ। অসমৰ 200ৰ প্ৰথম আমি 2021ত ষ্টাৰ্ট কৰিছিলো। এইটো 4th টাইম হয়। IKF টিপিচন ৱৰ্ল্ডৱেৰ আৰু টিপিচন টাইটান কাৰাটে অৰ্গেনাইজেশ্যন আছামে আমি অৰ্গেনাইজ কৰিছো। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ৰাজ্যৰ জনপ্ৰিয় অভিনেত্ৰী মৈত্ৰেয়ী প্ৰিয়দৰ্শিনীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি। অতিথিসকলে পদকজয়ী খেলুৱৈসকলক ট্ৰফি প্ৰদানেৰে কৰিলে উৎসাহিত। অভিনেত্ৰী মৈত্ৰেয়ী প্ৰিয়দৰ্শিনীয়ে চেনচাই ভাগ্যেশ্বৰ কুলিক কৰিলে প্ৰশংসা। আমি আচলতে মোৰ সন্তানটোৱেও মাৰ্চেল আৰ্টৰ লগত জড়িত আৰু এই টুৰ্ণামেণ্টখনৰ লগত আমি ফাৰ্ষ্ট ইয়েৰৰ পৰাই জড়িত, মই আৰু মোৰ স্বামী ৰঘু শৰ্মা। আচলতে আমি আকৌ কেনেকে জড়িত হলো মানে কুলি ছাৰৰ লগত, এইটো এটা বৰ ইণ্টাৰেষ্টিং কথা। আৰু সেইটোৱে তেখেতৰ মানে আচলতে তেওঁ প্ৰিন্সিপলটো মানে বুজায়। সেইখিনি সময়ত কভিডৰ সময়ত যেতিয়া এইবিলাক চব বন্ধ হৈ গৈছিলে, তেতিয়া আমি ল'ৰা ছোৱালী ঘৰত সোমাই থাকে, সিহঁত দুটাক লৈ পেলাই আমি খানাপাৰাৰ এইখিনিত তাহাঁতক খোজ কঢ়াবলৈ নিওঁতে দেখিছে ৰাস্তাৰ কাষত সৰু সৰু ল'ৰা ছোৱালী কেইটামানে মাৰ্চেল আৰ্ট কৰাই আছে। তেওঁ দেখি পেলাই মানে মোৰ স্বামীৰ কথা তেওঁ আগ্ৰহী হ'ল, জানি গ'ল, আগবাঢ়ি গ'ল, গৈ পেলাই ছাৰক লগ পালে। তাৰপিছতে ছাৰে ক'লে আৰু ইহঁতকেইটা এতিয়া 5 বছৰ হোৱা নাই, 3 years। তাৰপিছত গতিকে বেচিকেলি ক'বলৈ গ'লে সিহঁতি এতিয়া মানে পাৰ্পল বেল্ট, কিন্তু মাৰ্চেল আৰ্টৰ ক শিকোৱা মানুহজন খুলিছে। গতিকে তেনেকে তেওঁৰ লগত চিনাকি হ'ল। এতিয়া এইটো ক্লাবৰ লগত জড়িত নহয় যে তেওঁৰ লগত মানে আমাৰ ব্যক্তিগত সম্পৰ্কটো সেই তেতিয়াৰ পৰাই থাকি গ'ল। আৰু এইটো বছৰ মানে ফাৰ্ষ্ট ইয়েৰৰ পৰা এই 4th yearলৈকে আমি এই টুৰ্ণামেণ্টখনৰ লগত জড়িত হৈ আছো। আমি অসমৰ কাৰাটে খেলুৱৈসকলৰ সুবিধাৰ্থে এখনি আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্ট ৰাজ্যত অনুষ্ঠিত কৰাৰ বাবে আয়োজকক ধন্যবাদ জনালে চেনচাই ভৱকান্ত এনে। খেলুৱৈ, বিচাৰক, অভিভাৱক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰতিযোগিতাত ৰেফাৰীৰ দায়িত্ব পালন কৰা চেনচাই ভৱকান্ত এনে। নতুন বছৰ সকলো শুভেচ্ছা থাকিল। all players and judges and parents. মই ইয়াতে একচুৱেলি ফৰ ইণ্টাৰনেশ্যনেল অপেন কাৰাটে চেম্পিয়নশ্বিপটোত মোৰ খুব ভাল লাগিছে। মোক ইনভাইট কৰাৰ কাৰণে মই ৰেফাৰী হিচাপে আহিছো। আৰু মই সৰুৰ পৰাই ফুল কণ্টেক্ট ষ্টাৰ্ট কৰা লাইভত। ফাৰ্ষ্ট ফুল কণ্টেক্টৰ পৰাই মই ছেমি কণ্টেক্টলৈ আহিছিলো। স্পৰ্টছ কাৰাটে মোৰ ইয়াতে ষ্টুডেণ্ট বেছি অনা নাই, মই অনলি মোৰ 8 প্লেয়াৰ আনিছো। এতিয়ালৈকে মই ৰিজাল্ট পোৱা নাই, মানে প্ৰায় মানে গ'ল ফাৰ্ষ্ট পাই আছে। আৰু ইয়াকে মোৰ এনেকুৱা এটা ভাল লাগিছে, আমি আউট অফ কাণ্ট্ৰিত যেতিয়া নেপালত যাওঁ, আমাৰ বিভিন্ন পেৰেণ্টছৰ অসুবিধা হয়, কিছুমান ছুটি নাপায়, কিছুমানে পইচাৰ অলপ ফাইনেন্সিয়েলৰ প্ৰব্লেম হয়। ইয়াতে এতিয়া গুৱাহাটীতে হৈছে, খেলিব পাইছে, এইটো এটা প্লেটফৰ্ম হয়। এইটো উদীয়মান যুৱকসকলক এটা এনকাৰেজ কৰা হয়। এইটো অৰ্গেনাইজত যিটো আমাৰ চানচাই ভাগ্যেশ্বৰ কুলিয়ে যিটো আমাক
সকলো আমাৰ ইয়াত স্পৰ্টছ কাৰাটে আৰু ফুল কণ্টেক্ট কাৰাটে হ'ল তাৰ মাজত খেলখন হৈছে সেইটো কাৰণে ভাল লাগিছে ইয়াৰ পৰা মই কৈছো সকলো প্লেয়াৰক বেষ্ট অফ লাক দিছো আৰু কেৰিয়াৰত পোনপ্ৰথমবাৰৰ বাবে ফুল কণ্টেক্ট আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত পদক জয় কৰি আনন্দিত কণ খেলুৱৈসকল গগো স্পৰ্টছ এনিৰ সন্মুখত খেলুৱৈসকলে প্ৰকাশ কৰিলে মনৰ ভাৱ। মই ৰাজদীপ এন মোৰ 10 ইয়াৰ্ছ মই ফাৰ্ষ্ট টাইম ফুল কণ্টেক্ট চেম্পিয়নশ্বিপ খেলিছোঁ মোৰ পাপাই মোৰ কোচ হয় ফুল কণ্টেক্ট ছেমি কণ্টেক্ট মোৰ ছাৰে দুটাই শিকাইছে এইটো কাৰণে মই থেংক ইউ কৈছোঁ মিষ্টাৰ ভগৱান্ত ইয়েন কাৰাটে একাডেমি মই আণ্ডাৰ 11 খেলিছিলোঁ মই পাইছোঁ ফাৰ্ষ্ট আৰু এটা ট্ৰফি খেলি ভাল লাগিছে ফাৰ্ষ্ট টাইম খেলিছিলোঁ মোৰ ভাল লাগিছে এতিয়া মোৰ কমিটিও আছে মোৰ ভৱিষ্যতে মই ভাবিছোঁ কি মই ডাঙৰ হ'লে মই পুলিচ অফিচাৰ বনাম। মোৰ নাম মাহিকা ৰকিয়া আৰু মই ক্লাছ 2 পঢ়ি আছোঁ স্কুল দ্য গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেল হয় আজি যে ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিলা কি কেনেকৈ খেলিছিলা আণ্ডাৰ 9 কেনেকুৱা লাগিলে ভাল লাগিলে কি পালা আৰু মই আণ্ডাৰ 9 ফাৰ্ষ্ট পজিশ্যন পালোঁ বাৰু প্ৰেক্টিছ ক'ত কৰা তুমি পাঞ্জাবাৰী কাৰাটে ড'জ তোমাৰ ছাৰৰ নাম জিতু চৌধুৰী কাটাবাৰীটো ভাল পাওঁ আৰু মা দেউতাহঁতে খুব ছাপোৰ্ট কৰে তোমালোকক বহুত কৰে ক্ৰীড়া অনুৰাগীৰ আশা এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক অসমৰ কাৰাটেকা আগন্তুক সময়তো স্বভূমিত অসমৰ খেলুৱৈয়ে লাভ কৰক আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত খেলাৰ ৰোমাঞ্চকৰ অভিজ্ঞতা। নিউজ টেক্স ৰিপৰ্ট গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com